যোৰহাটত 1 জুনৰ পৰা বিদ্যালয়ত পাঠদানৰ নতুন সময়সূচী প্ৰাথমিক শাখাত পুৱা 8 বজাৰ পৰা দিনৰ 12:30 হ'ব পাঠদান মধ্য শাখাত পুৱা 8 বজাৰ পৰা বিয়লি 1 বজালৈ হ'ব পাঠদান ঠিক একেধৰণে উচ্চতৰ শাখাত পুৱা 8 বজাৰ পৰা বিয়লি 1:30 বজালৈকে পাঠদান হ'ব গৰমৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা বিদ্যালয় পৰিদৰ্শকৰ নতুন নিৰ্দেশনা নহা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা আমি পুনৰ জনাইছো নতুনকৈ কিছু নিৰ্দেশনা জাৰি কৰা হৈছে আৰু সেই নিৰ্দেশনা হৈছে শিক্ষাৰ্থীসকলৰ সুবিধাৰ্থে গৰমৰ বাবে প্ৰাথমিক শাখাত পুৱা 8 বজাৰ পৰা 12:30 বজালৈকে পাঠদান হ'ব ঠিক একেধৰণে মধ্য শাখাত 8 বজাৰ পৰা 1:30 বজালৈকে হ'ব আৰু উচ্চ বা উচ্চতৰ সেই সকল শিক্ষাৰ্থীসকলৰ বাবে 8 বজাৰ পৰা আৰম্ভ হ'ব যি পাঠদান সমাপ্ত হ'ব 1:30 বজাত যোৰহাট জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগৰ উদ্যোগত আমি গৰমৰ প্ৰতি লক্ষ্য ৰাখি 1 নম্বৰ হৈছে গৰমৰ প্ৰতি আমি লক্ষ্য ৰাখিছো আৰু 2 নম্বৰ হৈছে যেটো টাইম জোনৰ কথা কোৱা হৈছে আমাৰ নৰ্থ ইষ্টৰ যেটো টাইম জোনৰ কথা কোৱা হৈছে আমি বৰ্তমান সময়ৰ পৰিপ্ৰেক্ষিতত আমি দেখো যে আমাৰ 5 বজাতে গতি আমাৰ দিন হৈ যায় যেটো ধৰক ৰাতিপুৱাৰ যেটো মানে পোহৰ 5 বজাৰ আগতে হৈ যায় গতিকে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যদি আমি সময়টো যদি আগুৱাই দিও হেতু এটা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব আৰু দ্বিতীয়তে হগনাই যেতিয়া গৰমৰ সময়ত হগনাই আমাৰ লোড শেডিং হয় ছাত্ৰ ছাত্ৰীসকল যথেষ্ট কষ্ট পায় ক্লাছৰুমৰ ভিতৰত হওক এতিয়া এনেকুৱা হৈছে গৰমৰ প্ৰকোপটো এনে ধৰণৰ বৃদ্ধি পায় যে আপুনি গছৰ তলতো থাকিব নোৱাৰে বা যেটো আমাৰ ক্লাছৰুমৰ ভিতৰতো বহুখিনি ছাত্ৰ ছাত্ৰী একেলগে থকাৰ ফলত গোটেই পৰিৱেশটো আৰু বেছি গৰম হৈ উঠে গতিকে তেওঁলোকৰ মানসিকভাৱে বা যেটো শাৰীৰিক স্বাস্থ্য কিছু বিঘ্নিত হয় সেইকাৰণে আমি জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগে সময়সূচীটো আমি হলনি কৰিছো আমি এটা অৰ্ডাৰ বাহি কৰিছো আৰু এইটোৰ মতে অহা 1 তাৰিখৰ পৰা গোটেই টাইমৰ যেটো আমাৰ ৰিশিডিউলটো হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ